নমস্কাৰ, লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতেই সকলোকে এটা অনুৰোধ জনালোঁ। আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে অথবা আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে আপুনি আমাৰ চেনেলৰ ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ? এ. প্ৰস্তৰ যুগৰ, বি. নৱপ্ৰস্তৰ, চি. তাম্ৰ যুগৰ, ডি. এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি. তাম্ৰ যুগৰ। 2 নম্বৰ, সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিল এ. 1905 খ্ৰীষ্টাব্দ, বি. 1921 খ্ৰীষ্টাব্দ, চি. 1922 খ্ৰীষ্টাব্দ, ডি. 1857 খ্ৰীষ্টাব্দ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি. 1921 খ্ৰীষ্টাব্দ। 3 নম্বৰ, ভগনীয়া ৰজা বুলি কাক কোৱা হৈছিল? এ. শিৱসিংহ, বি. জয়ধ্বজ সিংহ, চি. গদাধৰ সিংহ, ডি. ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি. জয়ধ্বজ সিংহ। 4 নম্বৰ, কোনখন চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হয়? এ. হৰপ্পা, বি. মহেঞ্জোদাৰো, চি. লোথাল, ডি. ৰোপাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি. মহেঞ্জোদাৰো। 5 নম্বৰ, হৰপ্পাত খনন কাৰ্য চলাইছিল এ. ডি. চাহানী, বি. ডি. কোছাম্বী, চি. আৰ. ডি. বেনাৰ্জী, ডি. মাৰ্শ্বাল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ. ডি. চাহানী। 6 নম্বৰ, মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত কোন জড়িত আছিল? অপশ্যন এ. ডি. চাহানী, অপশ্যন বি. ডি. কোছাম্বী, অপশ্যন চি. আৰ. ডি. বেনাৰ্জী, অপশ্যন ডি. মাৰ্শ্বাল। শুদ্ধ উত্তৰটো হ'ল চি. আৰ. ডি. বেনাৰ্জী। 7 নম্বৰ, আমিৰ খসৰুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ আছিল এ. সেতাৰ, বি. সৰোদ, চি. টেবুল, ডি. বাঁহী। শুদ্ধ উত্তৰটো হ'ল এ. সেতাৰ। 8 নম্বৰ, গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী কোনে তুলি নিছিল? এ. শিৱসিংহ, বি. ৰুদ্ৰসিংহ, চি. গদাধৰ সিংহ, ডি. চুকাফা। শুদ্ধ উত্তৰটো হ'ল বি. ৰুদ্ৰসিংহ। 9 নম্বৰ, মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? এ. চুহুংমুং, বি. প্ৰতাপ সিংহ, চি. জয়ধ্বজ সিংহ, ডি. চক্ৰধ্বজ সিংহ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি. জয়ধ্বজ সিংহ। 10 নম্বৰ, দন্দুৱা দ্ৰোহৰ নেতৃত্বত কোন আছিল? এ. পিয়লি বৰুৱা, বি. মণিৰাম দেৱান, চি. হৰদত্ত আৰু বীৰদত্ত, ডি. এওঁলোকৰ এজনো নহয়। শুদ্ধ উত্তৰটো হ'ল চি. হৰদত্ত আৰু বীৰদত্ত। 11 নম্বৰ, পানিপথৰ প্ৰথম যুদ্ধ হৈছিল এ. 1526 চনত, বি. 1529 চনত, চি. 1528 চনত, ডি. 1423 চনত। শুদ্ধ উত্তৰটো হ'ল এ. 1526 চনত।
12 নম্বৰ। মানসকল অসমলৈ প্ৰথম কেতিয়া আহিছিল? A 1817 চনত, B 1871 চনত, C 1717 চনত, D 1771 চনত। শুদ্ধ উত্তৰটো হ'ল A 1817 চনত। 13 নম্বৰ। আহোমৰ প্ৰথম ৰাজধানী আছিল A গড়গাঁও, B ৰংপুৰ, C চৰাইদেউ, D চফগুয়া। শুদ্ধ উত্তৰটো হ'ল অপশ্যন C চৰাইদেউ। 14 নম্বৰ। সূৰ্য মন্দিৰ ক'ত অৱস্থিত? A বৃন্দাবন, B ভুৱনেশ্বৰ, C পুৰী, D কোণাৰ্ক। শুদ্ধ উত্তৰটো হ'ল D কোণাৰ্ক। 15 নম্বৰ। পৃথিৱীৰ দীৰ্ঘতম একক কবিতাটো হ'ল A মহাভাৰত, B ঋগ্বেদ, C ৰামায়ণ, D অৰ্থশাস্ত্ৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন A মহাভাৰত। 16 নম্বৰ। হৰ্ষৰ জীৱনী হৰ্ষচৰিত কোনে লিখিছিল? A হৰ্ষবৰ্ধন, B বাণভট্ট, C শ্ৰীহৰ্ষ, D আৰ্যভট্ট। শুদ্ধ উত্তৰটো হ'ল B বাণভট্ট। 17 নম্বৰ। মহাভাৰতৰ মূল নাম আছিল A জয় সংহিতা, B সহস্ৰ সংহিতা, C বৃহৎ কথা, D ৰাজতৰংগিনী। শুদ্ধ উত্তৰটো হ'ল A জয় সংহিতা। 18 নম্বৰ। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? A আৰ্যভট্ট, B মুনু, C কালিদাস, D কৌটিল্য। শুদ্ধ উত্তৰটো হ'ল D কৌটিল্য। 19 নম্বৰ। বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে তলৰ কোনগৰাকী শ্ৰীলংকালৈ গৈছিল? A ইৰাৱতী, B গোপ, C যশোধৰা, D সংঘামিত্ৰা। শুদ্ধ উত্তৰটো হ'ল D সংঘামিত্ৰা। 20 নম্বৰ। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যুবৰণ কৰিছিল? A তুৰ্বক, B চুং, C মিৰ্জুমলা, D মিৰ্জা নাথান। শুদ্ধ উত্তৰটো হ'ল A তুৰ্বক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।